Oh, jadi kau lihat dulu sih kamu? Oh. Kaboge. 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 Kalau masalah di vinegar tu mana itu aku tu malah ke vinegar di luar. Mana boleh hilang habis itu orang polisi loh. Ama asal vinegar. Ek minute boleh. Guru tu mari bala isle naik baru. Guru tu stop. ते দুইজনী মাতবোল হল দেখিয়ে এতিয়া নহলে অকলে অকলে চিঙি দিলে বহুত ভাল হয় আহা দেখি জানব কেনে কৈছে এজনী একদম সাপোর্টে লগা জাহারি চক নহয় নবন কেলে পাৰিব ৰাতিপুৱা আপোনালোক কেইটা বজাতনো শুই উঠে প্ৰায় মোক কমেণ্ট এটা কৰি জনাবচোন কেইটামান বজাতনো উঠে 7টা হওক 6টা হওক 5টা হওক 4টা হওক কেইটা বজাত উঠে মোক কমেণ্ট কৰি জনাব আৰু আপুনি মোক যদি কমেণ্ট কৰি জনাই নহয় বোলে যদুমণি মই ইমান টাইমত উঠো মই ইমান টাইমত উঠিম উঠো মই তেতিয়া আপোনাক গম পাম আপুনি কেনেকুৱা মানুহ মই গম পাই যাম আৰু দিয়ক নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰলৈ 6টা 12 এতিয়া সময় আৰু মই গা পা ধুই কালি বনোৱা ভাত আৰু একেবাৰে ঠাণ্ডা ভাত পানী দুবা তিনিবাৰ মান দিহে মই এনেকুৱা চফা কৰি লৈছোঁ নহ'লে কিবা বেলেগ ধৰণৰ পানী ওলাইছিলে আৰু গোন্ধটো অলপ অলপ ওলাইছে আপোনালোকে এনেকুৱা টেঙা ভাত ৰাতিৰ ভাত ৰাতিপুৱা খাই নে নাখায় মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে আমাৰ চব্জি আৰু ভাত দেখি ঘিন কৰিবও পাৰে আপোনালোকে ক'বও পাৰে যে যদুমণি মই এনেকুৱা ভাত শাক নাখাওঁ মোক সদায় গৰম ভাত লাগিব গৰম শাক লাগিব কি ফাল্টু ভাত খাইছা আপোনালোকে ক'ব পাৰে উঠ উঠিছে নাই উঠ আকৌ এই উঠিলি তই উঠ নাযাওঁ নি পথাৰলৈ ঘাঁহ খাবলৈ লগৰবোৰক লগ নকওঁগৈ নি গোহালিৰ পৰা দুটা গৰু সেই খেদি থৈ আহিলোগৈ অকণমান মানে ঘৰৰ ওচৰত আমাৰ দোকান 3খন 4খন মান আছে সেই দোকান 3 4খন আগুৱাই দিলোঁ এই গোহালিত থকা দুটা গৰু আৰু ছাগলীজনী লৈ গৈছোঁ সেই বাৰীফালে গৰু দুটা আৰু ছাগলীজনী বান্ধিলোঁ গোটেই ঘাঁহে ঘাঁহ চব ছাগলীজনী এইখিনিত বান্ধিলোঁ ঘাঁহ খাব বুলি কিবা বুলি ছাগলী আকৌ টেঙা পাতহে খাইছে মোৰ কামৰ নমুনা আপোনালোকেনো কি চাব বা কামৰ ভিডিঅ'নো কি চাব এইফালে একদম আছে চাওক সেইখিনি গোটেইবোৰ নিব লাগে
আপোনালোকক মই এবাৰহে আনি দেখুৱালোঁ আৰু দেই, পাইপখিনি উঠাই দেখুৱালোঁ। সেই গোটেই পাইপখিনি মই অকলে অকলে ঠেলাত আনি ইয়াত থওঁহি আৰু ভিডিঅ' প্ৰস্তুত নকৰোঁ। ঠেলাখনত 2 নম্বৰ বাৰৰ বাবে মই পাইপখিনি উঠালোঁ। এইখিনি এতিয়া ঘৰলৈ নিম আৰু এইখিনি আছে 3 ঠেলা হ'ব। তাৰপিছত বাৰীলৈ মানুহ এজন আহিছে, আমাৰ বাৰীলৈ কল চাবলৈ। ঘৰৰ ওচৰতে সকাম এটা আছে। এতিয়া কলৰ বাগানখন মই দেখুৱাওঁ, কল অলপ দেখুৱাওঁ, পচন্দ হয়নে নহয় সেইটো পিছৰ কথা। তই লিখিলি নে নাই লিখা? জাহাজী এইবোৰ হৈ যাব। এইবোৰ জাহাজী কল ওলাব 5-10 টকামান ওলাব। খালি একেবাৰে পুৰত একেবাৰে হেৰি নাপাব আৰু তেনেকুৱা নহয় আৰু। এইবোৰ চেনিকল হৈ আছে, এইবোৰ এইটো সেইফালে থকা আছে, এইবোৰ ভাগি আছে, সেইফালেও আছে আৰু পিছলৈও আছে। এইবোৰ খালি অলপ ঠেকা দিব লাগিব। হয় নি? আকৌ এই থোকা ভাগি আছে সিটো। এইফালেও জাহাজী 2 টকামান আছে, এইবোৰ আৰু আপুনি চাই লওকচোন জাহাজী 2 টকা আছে। এইবোৰ হৈ যাব মোৰ হিচাপততো হ'ব লাগে। তাৰমানে এসপ্তাহত বহুত কল ডাঙৰ হৈ যায়। হে আছে বাৰু, পিছলৈও আছে কল। এইফালেও বাৰী ভিতৰলৈ আছে। কল সেইবোৰ শেষ হ'ল। এইফালেও চেনি আছে বাৰু ভিতৰলৈ। এইফালেও জাহাজী আছে, এইফালে চেনিও আছে, জাহাজীও আছে এইফালে ভিতৰলৈ। এইটো হৈ যাব। ইমান চেনিকল নালাগে, চেনিকল 3-4 টকামান হ'লে হ'ব। জাহাজী কল খাই থকাও হ'ব। 2 টকামান আছে। পোৱালি আছে। জাহাজী কল এইফালেও আছে 2 টকামান। হ'বগে যাম দে। কল নাই, আহিলে চব খালে। সেই যে আপোনালোকে মানুহজন দেখিছিলে আমাৰ বাৰীত, সেই মানুহজন আচলতে মানুহ এঘৰৰ বাবে কল চাব লাগিছিলে। সকাম এটা আছে, চেনিকল জাহাজী কল চালে পাব বুলি কৈছোঁ মই। আৰু ভালকৈ খুলি দে, এবাৰ খুলি দে। এতিয়া সেই মানুহজনক তামোল চামোল খুৱাই মেলি পঠিয়াই দিলোঁ। তাৰপিছত সেই মানুহজনে আমাৰ এই গাঁৱত পানী দিয়াৰ কামটো কৰে। মানে ৱাটাৰ চাপ্লাই সেইজনৰ মাটিতে বহুৱালে নে বেলেগৰ মাটিত বহুৱালে সেইটো নাজানো, কিন্তু পানী সেই বিভাগটো তেখেতৰ ওচৰত দায়িত্ব আছে। আৰু মই বিল দিলোঁ, আগতে 4 টকা দিছিলোঁ এদিন, আজি বিল নিলে 100 টকা নিছে। ৰিচিপ্ট দি থৈ গৈছে বাৰু। প্ৰথমতে ৰিচিপ্ট দিলোঁ বুলি এনেই কৰিছিলে মোক। ৰিচিপ্ট দিলে আৰু পইচা এখন নিলে। এতিয়া আমি যাওঁ আমাৰ ঘৰত পাত ছিঙা মানুহজনী ঘৰলৈ, নিংকৈ বুলি কয় যে, সিহঁতৰ ঘৰলৈ যাওঁ। মই আচাৰ বনাবলৈ দিছিলোঁ, আচাৰ অলপ আনিবলৈ মাতিছিলোঁ। মই আহি পালোহি নিংকৈ ঘৰ। এনেকুৱা মানুহ মাৰিব বিচাৰিছেও আমাৰ ল'ৰাটো। গাহৰিজনী পিঠিত বৰ উঠাই নে বাৰু মানুহ, এনেকুৱা মানুহ বৰ এইকেইটাই নি মাল। সৰু ল'ৰা নহয় মিঠাই আনিবলৈ। মই দিছিলোহি কাহানি দিছিলোহি, মই শুকুৰবাৰে দিছিলো নে শনিবাৰে দিছিলো। মই আম দিছিলোহি। এতিয়া আচাৰ মানে নিব লাগিছো। মই এনেকৈ জলকীয়া কেইটামান ছিঙি লৈছো দেই। মই এইবোৰ গম নাপাওঁ, কি কোৱা গম নাপাওঁ। মোৰ তাতে মোক জলকীয়া দিয়াও লাগিব। পদ্ধতিটো মোক শিকাই দিবা দেই। মই মোবাইলত ভিডিঅ'ত দেখিছো বাৰু। আমাৰ ঘৰৰ পৰা কৈ দি পঠিয়াম, কাজি নেমু দি পঠিয়াম। চুৰ কৰি বস্তু হাত ভাঙি দিম দেই, মই কৈছো আকৌ নিম কৰি। এতিয়া তোমাৰ মানুহটোও শুনিছে আকৌ, কেতিয়াবা হাত ভাঙিলে এতিয়াই কৈছো আৰু গম পাবই আৰু।
পানী আনা কৈছোহে এনেও কথাষাৰ কমে যে টেঙা দুটা মোক দিবই লাগিব আজি সেনেকে বুলি পিছত চিঙি বোলো বেয়া চা নাপাবা সেই জিভা পানী ওলাই গৈছে কি দেই আৰু খাইছ নি সেই নাখাওঁ পোৱালি খাবি পুৰিব নালাগে ঠিক ইনে অকণমান দি নালাগে অকণমানো নালাগে পুৰিব বোলো কেলে নুবুজাব নালাগে নোৱাৰে খাব বোলো পুৱে মই ল'ৰা ছোৱালীৰ কাৰণেও দিছোঁ সেইকাৰণে অকণ অকণ পোৱাত দিছোঁ নাই ল'ৰা ছোৱালীৰ কাৰণে নহয় বুঢ়া মানুহৰ কাৰণে এইবোৰ আচাৰ ল'ৰাই ঠানি কৰে এঠানি কৰাৰ লগত নহয়ও একদম কমটিকৈ দিছোঁ আকৌ আৰু মোক জলকীয়া দিয়াও অকণমান দিবা দেই মই এইখিনি একদম বইল কৰি পিনে ইয়াত পিছতহে ভৰাম এইটিত ভৰাম সেই কণী যিকণী থাকে এতিয়া সেইকাৰণে তোমালোকলৈ কিমান থাকে ভৰাই পেলাই নি মোলৈ সেইকণহে পৰিব ইমানেই ওলালে আৰু 3টা নে 4টাহে আম সেই ভাল ওলালে তাৰপৰা সেইবোৰ চব বেয়াই আৰু কিনো এনেকুৱা বতৰ পাতিলে নাজানো দেই আচৰিত আৰু এইবেলি হ'ল ঠেলাত 3 নম্বৰখিনি পাইপ আমাৰ 3 নম্বৰ বাৰ ঠেলাত উঠালোঁ আৰু পাইপ নাই আৰু ক'ৰবাত কেনেবাকৈ থাকিবও পাৰে ক'ৰবাত মই নাথাকিব বুলি কোৱা ক'ৰবাত কেনেবাকৈ থাকিবও পাৰে সোমাই গৈ সেইখিনি দেখিলে বৰ এই কাণতে দুডাল হ'লে লৈ যাব পাৰিম বাৰু দিয়ক এইখিনি ধুনীয়াকৈ থওঁগৈ ঘৰত চাহখন বনাই আনো পাঁচিঙা মানুহক খুৱাই পেলাই নি মোৰ কাম আছে মোৰ কামখিনি কৰিম তোर अंतर खुला से छल कपट कित बेचना है भाई को कह लेगा तोर भात ना निज कर्म सुख लिखा से तोर बाहिरा भात कारबार बेचना ठिका कंटेट में जा बोले लिखा से की करिए से এতিয়া ঘৰতে এনে কাম বন কৰোঁ ना कोनो काम कर कारबार बिजनेस कर ठिका कर कंटेट कर তেতিয়া তোর ভাল হবো জয় হবো গ্রহ তো ঠিক নাই চলি আসে না গ্রহ তোর के मन बंधन कर दिसे अपने आप से कर्म मन सब कर्म बहुत कर एक मिनट हो गया गुरुटे मरिबा লাগিছিলে নাই गुरुटे स्टॉप धर्म ग्रह तोर ठीक আছে खाली तोरे के ग्रह आगे बढ़वे नहीं दिसे ग्रह के लिए पत्थर के अंगूठी बना के पहन के पत्थर सर्व सिद्धि हार बाजार पत्थर सब जाए হে নহয় ঐ এনেই কৈছো দুইজনী মাতবোল হ'ল দেখিয়ে এতিয়া আহা দেখি জানো কেনেকে কৈছে মই যদি ফালো এজনী ওচৰলৈ যাব লাগিব এজনী ওচৰলৈ যাব লাগিব মই বহি চাইছোঁ চাহ পানীটো তাৰমানে মই বনালোঁ বিস্কুটটো সেইদিনাখন যে আনিছিলোঁ যে অকণ ডাঙৰ যে যোৱাই আনিছিলোঁ সেয়া বিস্কুটে থৈ দিছোঁ মই ধুনীয়াকৈ আৰু লগত কেইটামান আছিলে সেইকেইটা খালে 2টা আছিলে কপাল ভাল আৰু ভুজিয়া কেইটামান আছিলে ইমান খং কৈছে এজনী সি হ'লেও নহ'লেও লৈ যাওঁ পাত জ্বলি যাব নজ্বলে বুলি ক'লে নহ'ব নহয় সেইবোৰ দেখিলে সময় নাই ঘৰত ধুনীয়াকৈ বাকোংগে মই আকৌ ঘৰত গালি খাম নহয় আকৌ বোলে নব বোলক এই নালাগে দুইজনী নানো দেই এজনী নাই পোৱা হে মই ঠেলিছোঁ নহয় ঠেলাখন চলাবলৈ শিকিলোঁ আৰু ভালকৈ বহুত দৰমহা এইবোৰ ইয়াৰ দেখিলে কিমান চাপৰতে জাহাজী কল লাগি আছে দেখিলে এই জাহাজী কল দুটা মই এতিয়া কাটিম 1 2 3 4 5 6 7 আখি কল আছে আৰু এই 7 আখি কল আমি এই দুটা কল নিবিকো হে একদম চাপৰতে লগা জাহাজী চক এইখিনি ঘৰলৈ লৈ যাম পকিব ধুনীয়াকৈ অকিয়াই দিম খাম আৰু মই আজি চেনিকল এটুকুৰা লৈ যাম ঘৰলৈ একো নহয় পানীয়ে খাবা পানী দুগুৰা খোৱা মই লৈ যাম মহৰবোৰ দিব লাগিব বন চন দিব
বহুত মন আছে বডি মই গম পাইছোঁ মই যদি এবছৰ তোমাৰ লগত আছোঁ জানো এনেকৈ তাত চাত ছিঙি কৰি কি দৰৱ মৰা কি কৰা মোক দেখা যাবা দেই মই তেতিয়া অহা পাছলৈ এডোখৰ ল'ম বুলি গৈ আছোঁ নহয় ল'মেই আৰু বাৰু তোমাৰ গোটেই মিঠা মিঠাই ক'ব নোৱাৰো নহয় টেকটেককৈ কৈ দিম নহয় মানুহক খুব বেয়া পাব মানে তুলনি নাই হোৱা মই তুলনি হৈছে নাই হোৱা সুধিছোঁ নি দেখিছা মোৰ ভাগৰ মোবাইলত কিবা হ'ব গোন্ধ ওলাব প্ৰথমতে মই জাহাজী কল এথোকা কাটিছিলোঁ এতিয়া চেনী কল এথোকা কাটি লৈ আহিছোঁ এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত বোলে কিবা মানুহ আহিছে মিটিং হৈছে বোলে চাওঁগেচোন কেনেকুৱা মিটিং হৈছে কিনো কথা পাত ছিঙি হৈ গ'ল আজিৰ কাৰণে 5:48 বন্ধুসকল মই মিটিঙৰ কথা কৈছিলোঁ মিটিংবোৰ মই গৈছিলোঁ শুনিবলৈ কিন্তু আমাৰ ঘৰতে হৈছিলে মই একো ভিডিঅ' পচন্দ নকৰিলোঁ কাৰণ মই লেতেৰা পেতেৰাকৈ আছিলোঁ বেয়া নহয় এইবোৰ এই নবৌ ধৰিব দেই নহয় নবৌ কেলৈ পাৰিব এই ষ্টেণ্ডাল উঠাই দিয়া হ'ব বাদ দিয়া মই নিম সেই তেনেকৈ নথয় তেনেকুৱা ঠেলা এইটো বস্তু নহয় ঠিক ঠিক ভাঙি 500 টকা তুমি 15 দিন ৰ'ব লাগিব ৰ'বা এতিয়া ঠেলিবা মই কিবাহে যাবগৈ নহ'লে আজি পাটৰ গাড়ী অহা অকণমান বেছি গধূলি হ'ল 6:23 আহক আমাৰ পাতখিনি যিমান বহি তাত আছে এই বাকচৰ ওপৰত হে হাঁহ 3টা চাওক বাৰু সেই পিছফালে আমাৰ 3টা আছে আপোনালোকৰ পাত ফুল আকৌ কালিলৈ হ'ব পাত চিঙা কাম কালিলৈ সেই মানুহ আহিব নেলাগে তো খাব এই নালাগে তো নোৱাৰো তো আম খাব নালাগে দেই লাগিব কেলে নালাগিব খালো বলো হলো শকত এতিয়া কিহৰ ভকত এনেকে এই ডাইলগটো আমাৰ আইতাই আগতে দিয়ে হ'লে আৰু ৰাতিৰ ভাতটো খাই এই গুচি আহিলোঁ চোতাললৈ কেইখোজমান দিলোঁ চকীখন লৈ সেই গৰু গোহালিৰ ওচৰতে মই বহিম লাইটৰ পোহৰতে এই ভিডিঅ' এডিটিং কৰিম যিমান পাৰোঁ 11 মে আজিতো 12 মে ঐ আৰু চোতালত থাকি ইমান বেয়া নালাগিব কাৰণ কেলৈ লাইটবিলাক জ্বলাই থৈছোঁ যে বাহিৰৰ ভিতৰত যদি পোহৰ হৈ থাকে ন দেখিবলৈ ভাল লাগে পোহৰ এনেই ভাল লাগে ন ক'ত কি আছে কি নাই কিবা আহিছে নেকি কিবা আছে নেকি এইবিলাক দেখা পোৱা হয় যে বাৰু দিয়ক মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ' মই সমাপ্ত কৰিছোঁ এই চোতালতে